তুমি নাজানা নাজানো তো জাকৈৰে মাছ ধৰে ৰবা দেখাইছো প্ৰথমে পানীখিনি গুলকিবা তাৰপাছত জাকৈখন মাৰি দিবা মাছ পৰা হাতখন ভৰাই ইয়াত ভৰাই দিবা এইখন কিনো কোনখন এইখন এইখন নহয় এইটো তুমি এইখন বুলি জাকৈখনক এইখন বোলে খালৈটো এইটো বোলে বুজিলা নহয় বুজিলো যাবলৈকেতো আহিছো আমাৰ মুনুকণে জাকৈ খালৈ এইবোৰ চিনিয়ে নাপায় মুনুকণ এইটো কি জানানে নাজানো এইটো জুলুকিৰ মাছ ধৰা জুলুকিৰ মাছ ধৰা সঁজুলি ৰবা দেখুৱাইছো এনেকৈ ল'বা এনেকৈ যাবা মাছ ধৰা ঢেৰ সঁজুলি আছে তাৰ ভিতৰত জাকৈ জাল জুলুকি চেপা থোৰা দি মাছ ধৰা সঁজুলি মই দেখোন চিনিয়ে নেপাওঁ বৰশীও মাছ ধৰা বৰশী আকৌ কি বাঁহৰ এচাৰি এডালৰ আগত ঘৰ ৰছী এডাল থাকে তাৰ আগত ৰবা ইও নহয় যেদৰে এডাল তাঁৰ লাগি থাকে তাৰপিছত কিটো বৰশীটো বৰশীত টোপটো লগাই পানীত দিব মাছে টোপটো খাওঁতে ডিঙি ধৰি দিব তাৰপিছত মাছটো তুলি আনিব তাৰপিছত খালৈ তাৰপিছত আমাৰ কেৰাহীত তাৰপিছত আমাৰ পেটত
আনিব দোকানৰ পৰা আনি পিঠা আৰু আমাৰ দিনত আমি নিজে কাটিব তাৰ মানে গছ মুগা বৰ মুগা বুলি কয় তাৰ পৰা আমি মুগা কাপোৰ পাওঁ মুগা কাপোৰ মুগাৰ কাপোৰ বহাগ বিহুত বিহুৱা ঘৰতে পিন্ধি নাচে যে সেইবোৰে মুগাৰ কাপোৰ মুগাবোৰে চোম গছৰ পাত খাই ডাঙৰ হয় মুগা পকি বাঁহ সাজে সেই বাঁহ কাটি আমি সূতা পাওঁ আৰু সেই সূতাৰ পৰাই কাপোৰ বোৱা সূতা কটা মানে কি পেহী আইজনী আজিকালি বোলে বৈজ্ঞানিকে সূতা কটা মেচিন উলিয়ালে আৰু আমাৰ দিনত নিজ হাতেৰে যঁতৰ টাকুৰি আৰু ভাঙৰিত সূতা কাটিছিল ভাঙৰিত সূতা কাটোতে এখন ডাঙৰ কেৰাহীত মুগাৰ মাংস সিজোৱা হয় তাৰ পৰা আহ ওলায় সেই আহবোৰ সূতা বনোৱা হয় সূতাবোৰ লেটাই জেৰেকি লেচা পিঠা কৰি সেই চেৰেকীলৈ নিয়া হয় চেৰেকীৰ পৰা উঘালৈ নিয়া হয় উঘাৰ পৰা তাঁতলৈ তাঁতৰ শালত বিধে বিধে কাপোৰ বোৱা হয় তাঁতৰ শালত মাকুৰ মাতত অসমৰ মহিলাই কাপোৰত সপোন নাচিব পাৰে সপোন নাচিব পাৰে সপোন নাচিব পাৰে মহাত্মা গান্ধী অসমলৈ আহোঁতে অসমৰ মহিলাই তাঁত বোৱা দেখি আৰু কাপোৰত ফুল তোলা দেখি কৈছিল অসমৰ মহিলাই কাপোৰত সপোন নাচিব পাৰে ঐ বিহু নামকে গাওঁ দে এইকেইটা থৈ লোৱা বেগটো থৈ লোৱা बोला जा भात लोई तोड़ा अति लोई तोड़ा अति लोया नु बोल को बाहर जुला तुमी बोए लो बाली हाकोय में अकेला रे हाकोय में अकेला मुकु बोए दीवा सुला बोला जा भात
অতি কৈছে নে হৰ মুগাৰে মহৰা ও তাতো কৈছে নে হৰৈ মাকো তাতো কৈছে নে হৰ বহাগৰ বিহু তিয় অনে নাচি কেনে কৈ থাকো এ বোলা যা ও তামোল এখন খুজিলো কাল পরা বহি মা রাত
শিকিবলৈ লৈ গৈছো আকৌ। এইবোৰ কিহেৰে বনাই নাজানা? নাজানো। এইবোৰ মায়ে কেনেকৈ বনাই আকৌ? ডলাখনে কি কৰে ককা? ডলাখনে কি কৰে তাকো নাজানা? নাজানো। ডলাখনে চাউল আৰু ধান ধৰে। অ ককা এখন কি? এখন কি নাজানা? নাজানো। এখন চালনী আকৌ। চালনীখনে কি কৰে? চালনীখনে কি কৰে নাজানা? নাজানো। চালনীখনে চাউল আৰু ধান ধৰে। ধান ধৰা চালনীখন অলপ ইয়াতকে ডাঙৰ। ধান জাৰিলে পতান বুৰি যায় আৰু চাউল জাৰিলে তুৰ বুৰি যায়। আমাৰ ঘৰত ডলা চালনী নাই। আমাৰ দেউতাই দোকানৰ পৰাহে চাউল কিনি আনে। অ বোপাই আমি খেতিয়ক মানুহ নহয়। খেতিয়ে আমাৰ জীৱন। হাল বাই কোৰ মাৰি খেতি কৰো আৰু আজৰি সময়ত বাপ এটা বস্তুবোৰ বনাও। সঁচাকৈ আমাক খেতিয়কসকলে ভাত দিয়ে, চাউল দিয়ে, থাকিবলৈ ঘৰ দিয়ে, কাপোৰ দিয়ে, চব দিয়ে। জানা বুনু, আমি ডলা চালনী খৰাহি পাচিও চিনিয়ে নাপাওঁ। ময়ো জাকৈ, জাল, উঠা, চেৰেকী এইবোৰ চিনিয়ে নাপাওঁ। চুইহাল, ঢেঁকীহাল এইবোৰ চিনিয়ে নাপাওঁ। মাছৰ ভিতৰত কাৱৈ, গৰৈ, পুঠি এইবোৰ চিনিয়ে নাপাওঁ। অ আইহঁত তহঁতি এইবোৰ ক'ত চিনি পাবি? বজাৰত বিধে বিধে বিলাতী মাছে খাওঁ। ফিচাৰীত বিধে বিধে বিলাতী মাছ থাকে আৰু বজাৰত বিধে বিধে বিলাতী মাছ পায়। বুজিলি নহয়? বুজিলো। আমাৰ দেউতাই কৈছে আমাৰ সম্পদবোৰ লাহে লাহে হেৰাবলৈ ধৰিছে। তহঁতৰ মাহেঁতে ঠিকে কৈছে, মা দেউতাহেঁতে। অ আইহঁত তহঁতি এইবোৰ ক'ত চিনি পাবি? তহঁতি তিল পিঠা, ঘিলা পিঠা, তেল মিঠাইবোৰ চিনি পাৱ? নাপাওঁ। ক'ত পাবি? তহঁতি এই হোটেলৰ মিঠাইবোৰহে চিনি পাৱ। আমি ফাষ্টফুডে চিনি পাওঁ। ফাষ্টফুডৰ চাওমিন আৰু চিকেন পকৰাহে খাওঁ। ময়ো চাওমিন, চিকেন পকৰা খাওঁ। মাছলৈ গৈছিলোঁ এজনী অনাথ পালোঁ। এটাও নেপালোঁ। অ তহঁতি ইয়াত আছ? ইয়াত আছো। চাওঁতে চাওঁতে বহাগ পালেহি। কাপোৰ যদি লগাব লাগিব নহয়। পিছে কাপোৰ ববলৈ যে সূতা নাই। বজাৰতে সূতা পাই কিনিবলৈ পইচা নাই। বজাৰতে সূতা পাই কিনিবলৈ পইচা নাই। সেইকাৰণে নাচনী ফুল গামোচা লোৱা নাই। সেইকাৰণে নাচনী ফুল গামোচা লোৱা নাই। আমাৰ গো এজ ইউ লাইক প্ৰতিযোগিতা সকলোৱে অসমীয়াৰ পৰম্পৰাগত সম্পদসমূহ আনি মঞ্চত উপস্থাপন কৰিছে। পৰম্পৰাগত বিহু নাম গাই বিহু নাচি আমাক আপ্লুত কৰিছে। প্ৰতিযোগীসকলৰ মাজৰ পৰা আমাৰ মাননীয় বিচাৰক মণ্ডলীয়ে শ্ৰেষ্ঠ প্ৰতিযোগী নিৰ্বাচিত কৰি পুৰস্কাৰ প্ৰদান কৰিব। শ্ৰদ্ধেয় দৰ্শক মণ্ডলী, শিশুসকলে পৰিৱেশন কৰা ভেকচন প্ৰতিযোগিতাৰ ফলাফল ঘোষণাৰ বাবে বিচাৰকসকল একত্ৰিত হৈছে। খন্তেক পিছতেই বিচাৰক মণ্ডলীয়ে প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিব। শ্ৰদ্ধেয় ৰাইজ, আজি ভেকচন প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰিছে জুলুকিলৈ মাছ মাৰিবলৈ যোৱা দুলু দত্তই।
এইবোৰ তোমালোকে কি কৰিছা তোমালোকে কাজিয়া কৰিছা বাইদেউ সিহঁতে অন্যায় কৰিছে কি অন্যায় কৰিছে সিহঁতে সেই কথা তোমালোকে তাৰমানে প্ৰথম পুৰস্কাৰ দ্বিতীয় পুৰস্কাৰ লাগি আছা পিছে কথা এটা কওঁ শুনা তোমালোক সকলোৱে ভাল কৰিছা বুজিলা নহয় তোমালোকে সকলোৱে ভাল কৰিছা শ্ৰদ্ধেয় দৰ্শক মণ্ডলী আমাৰ শিশুসকলে ইতিমধ্যে আপোনালোকৰ আগত আমাৰ যি হেৰাই যাবলৈ ধৰা এই থলুৱা সম্পদসমূহ আপোনালোকৰ আগত প্ৰদৰ্শন কৰিলে আৰু আমাৰ মানে ক'ত আমাৰ শিশুসকলে সকলোৱে ভাল কৰিছে সেইবাবে মই সকলোকে এটা পুৰস্কাৰ দিব বিচাৰোঁ পুৰস্কাৰটো কি শুনি লোৱা আকৌ পুৰস্কাৰটো কিন্তু ব্যতিক্ৰম বিদ্যালয়ৰ অধ্যক্ষা হিচাপে মই আমাৰ শিশুসকলক এটি পুৰস্কাৰ প্ৰদান কৰিব বিচাৰিছোঁ আৰু সেই পুৰস্কাৰটো হৈছে অকণমান ব্যতিক্ৰম পুৰস্কাৰটোৰ হৈছে আমাৰ শিশুসকলে যিসমূহ থলুৱা সম্পদ আপোনালোকৰ আগত প্ৰদৰ্শন কৰিলে সেইসমূহ হেৰাই যাবলৈ ধৰিছে সেইবাবে সেইবিলাক সংগ্ৰহ কৰি ৰাখিবৰ বাবে আমাৰ বিদ্যালয়ৰ ভিতৰত এটি কোঠা সংগ্ৰহালয় হিচাপে মই প্ৰদান কৰিলোঁ আৰু সেয়াই হৈছে আমাৰ প্ৰথম পুৰস্কাৰ